ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আজি আমি 5টা কাৰেক্ট টেন্স কৰিবলৈ ওলাইছো এই সৰু ভিডিঅ'টোত। আৰু তোমালোক এটা কথা মন কৰিবা যে আমি যেতিয়া এটা কাম ৰেগুলাৰ বেচিছত কৰো, সদায় কৰো, অলপ অলপকৈ কৰো, কিন্তু সদায় কৰো, তেতিয়া কি হয় সেই কামটোৰ ওপৰত আমাৰ মাষ্টাৰি হয়, অৰ্থাৎ এই কামটো আমি বেছি ভালকৈ কৰিব পৰা হও। এতিয়া চোৱা 1 নম্বৰটোত কি কৈছে, she teach English at the local school। ইয়াতে এই বাক্যটোত কাৰেক্ট টেন্স কৰোতে আমি কেনেকৈ কৰিছো, সিম্পল প্ৰেজেন্ট টেন্সত আছে। আমি 2 নম্বৰটোৰ পৰা তোমালোকক ভালকৈ বুজাই দিছো। চোৱা 2 নম্বৰটোত কি আছে, the sun rise in the east। এতিয়া সূৰ্য পূবফালে উদয় হয়, পূবত উদয় হয় বুলি কোৱা হৈছে। যেহেতু এটো চিৰসত্য বাক্য, সেই কাৰণে সিম্পল প্ৰেজেন্ট টেন্স হৈছে আৰু আমি সিম্পল প্ৰেজেন্ট টেন্সৰ নিয়ম মতে এটো লিখিছো। তাৰ পিছত এটো চোৱা, এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য। I learned Spanish this year। অৰ্থাৎ মই স্পেনিছ ভাষা এই বছৰ শিকি আছো, ঠিক আছে, আৰু বছৰটো চলি আছে আৰু মই এতিয়াও শিকি আছো। হেহে আমি এই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিছো। আৰু প্ৰেজেন্ট কন্টিনিউয়াসত লিখোতে I am learning Spanish this year লিখিছো। তোমালোকে ধৰিব পাৰিছানে? আৰু মই তোমালোক এই কথাটো কৈ আছো, যেতিয়া এটা কাম আমি ৰেগুলাৰ বেচিছত সদায় অলপ অলপ সময় দি কৰো, কন্টিনিউয়াসলি কৰো, তেতিয়া যিকোনো কামতে আমাৰ মাষ্টাৰি হাসিল হয়, অৰ্থাৎ কামটো আমি ভালকৈ কৰিব পৰা হও। আৰু হেতুৱে কামৰ এটা সিক্ৰেট বুলি কোৱা হয়। তোমালোকে যদি ভাল ভাল কিতাপ বিলাক পঢ়া, তোমালোকে ডাঙৰ হলে গম পাবা, বা এতিয়াও যদি ভাল কিতাপ পঢ়া তোমালোকে কিছুমান, এই কথাটো তোমালোকে নিশ্চয় পাবা বা নিজেও অনুভৱ কৰিব পাৰিবা সদায় এটা কাম কৰিলে কি হয়। ইয়াতে কৈছে 4 নম্বৰটোত they build a new house। এই বাক্যটো আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিছো, দেখিছা, they are building a new house, ঠিক আছে। আৰু মই তোমালোকক কৈ আছো যে সদায় এটা কাম যদি আমি ইংৰাজী গ্ৰামাৰৰ কাৰণে বা ইংৰাজীৰ কাৰণে আধা ঘন্টা এটা ৰাখো, বা তোমালোক যদি 9-10ত পঢ়া তেনেহলে ৰেগুলাৰ বেচিছত যদি 1 ঘন্টা এটা ৰাখো, তেনেহলে আমাৰ বহুত কাম ভৱিষ্যতে সহজ হৈ যাব। এই বাক্যটো চোৱা, we know each other for 10 years। এই বাক্যটো আহিয়ে থাকে মেট্ৰিকতো আহি থাকে, HSLC-ত। এই বাক্যটো যেতিয়া কাৰেক্ট টেন্সত আহিব, তোমালোকে এনেকৈ লিখিব লাগিব, we have known each other for 10 years। ধৰিব পাৰিছানে তোমালোকে?